নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চুজিৰ সোৱাদ লগা বৰফি। আমি ঘৰত থকা সামগ্ৰীৰে কিদৰে চুজিৰ বৰফি বনাব পাৰোঁ আপোনালোকে চাই থাককচোন। প্ৰথমতে মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই এবাটি চুজি। চুজিখিনি মই ল' ফ্লেমত ভাজিম। চুজিখিনি এইদৰে লৰাই থাকিব লাগিব, নহ'লে তলত দৱাই যাব। সেইকাৰণে মই চুজিখিনি ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'ম। মই চুজিখিনি 4 মিনিট সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এচামুচ ঘি। ঘি দি মই আৰু অলপ সময় ভাজি ল'ম। আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। চুজিখিনি মই ল' ফ্লেমত 12 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। চুজিখিনি মিঠাইটো সোৱাদ হ'বলৈ ভালদৰে ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দি দিম আধা বাটি পাউডাৰ গাখীৰ। এইখিনিও মই ভালদৰে ইয়াতে মিক্স কৰি লৈ ল'ম। এতিয়া মই ইয়াতে দি দিম চেনি। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই ইয়াতে দি দিম 3 চামুচ চেনি। এইখিনিও মই ভালদৰে ইয়াতে মিক্স কৰি লৈ ল'ম। এইদৰে চেনি দিয়াৰ পিছত লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। আপোনালোকক ৰিকুৱেষ্ট কৰিম, মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই মিঠাইটো খাবলৈ খুব টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে নাৰিকলৰ গুড়িও দিব পাৰিব। গোটেইখিনি মই ভালদৰে চেনিখিনিও চুজি গাখীৰৰ লগত মিক্স কৰি ল'লোঁ। গেছৰ ফ্লেমটো মই ল'তে ৰাখিছোঁ। এতিয়া মই ইয়াতে দি দিম গাখীৰ। গাখীৰ মই আধা লিটাৰ লৈছোঁ, কিমান লাগে চাই ল'ম। এতিয়া মই গোটেই আধা লিটাৰ দিয়া নাই। এইদৰে মই উতলাই ল'ম। মোৰ চুজিখিনি ডাঠ হৈ আহিছে। এতিয়া মই গেছ অফ কৰি ল'ম। মই গেছ অফ কৰি দিলোঁ। এতিয়া এইখিনি মই নমাই ল'ম। দেখিছেনে কেৰাহীয়ে এৰি দিছে, এইদৰে এৰি দিব লাগিব। ষ্টীলৰ মই ডিছ এখন লৈছোঁ। এইখনত মই আগতে ঘি সানি ৰেডি কৰি থৈ দিছিলোঁ। আপোনালোকেও মিঠাইটো বনোৱাৰ আগতে ৰেডি কৰি ল'ব পাত্ৰটো। অলপ ঘি সানি ল'ব। এইদৰে মই চুজিখিনি নমাই ল'লোঁ। নমাই মই ইয়াতে পাতল কৰি ল'ম। মই ঘি দিয়া চামুচখনেৰে এইদৰে সমান কৰি ল'লোঁ। এইদৰে সমান কৰি ল'ব। এতিয়া মই এইদৰে ছাইডকেইটা অকণমান
কাটি ল'ম। এইদৰে ছাইডকেইটা কাটি ল'লোঁ। আপোনালোকে ট্ৰাই কৰিব। খুব ভাল লগা এটা মিঠাই আমি ঘৰত থকা সামগ্ৰীৰে এই বৰফিটো ৰেডি কৰি ল'লোঁ। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াৰে ওপৰত ড্ৰাই ফ্ৰুটছ দিম, পিস্তা দি দিম। যি থাকে আপোনালোকে দিব, নাথাকিলে নিদিলেও একো নাই। এইদৰে মই গোটেইকেইটাত বৰফিত দি যাম। এয়া মোৰ চুজিৰ বৰফি ৰেডি হৈ গ'ল। মই এয়া পিচ পিচকৈ কাটি ল'লোঁ, ওপৰত পিস্তাৰে গাৰ্নিছ কৰি দি দিছোঁ। এয়া এইদৰে উলিয়াই ল'ম। কিমান ধুনীয়া হৈছে আপোনালোকে দেখিছে নিশ্চয়। মই ওচৰৰ পৰা দেখাইছোঁ। ট্ৰাই কৰিব। খুব ভাল লগা আমাৰ ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পৰা এটা মিঠাই। ধন্যবাদ। আপোনালোকে মোৰ